Hello friends, welcome to my channel. তো বন্ধুসকল আজি হ'ল দেওবাৰ আৰু চাওঁতে আমাৰ যেটো 60 ডে চ্যালেঞ্জৰ আমাৰ 10টা দিন কমপ্লিট হ'ল আৰু 10টা দিন মানে 2টা সপ্তাহ গ'ল আৰু এই 2 সপ্তাহত বন্ধন আছিল গতিকে 2 সপ্তাহত 5 দিনকে 10টা দিন আমাৰ ট্ৰেডিং ডেজ গ'ল আৰু আহক আমি 10টা দিনত আমি কি ট্ৰেড কৰিলো আমি কি মিস্টেকস কৰিলো আৰু আমি যদি মিস্টেক কৰাও নাই আমি কি ইমপ্ৰুভমেন্ট কৰিবলগীয়া আছে এখিনি ৰিভিউ কৰো কাৰণ ট্ৰেডিংত আমাৰ ৰিভিউটো বহুত ইম্পৰ্টেন্ট কৰে তো আমি ৰিভিউৰ কাৰণে দেখিব মই আপোনালোকৰ কাৰণে চাৰ্টত এন্ট্ৰি এক্সিট সব বস্তু মই লিখি ৰাখিছো তো অলপ কষ্ট কৰিব লগা হয় আৰু লগতে দেখিব মোৰ জাৰ্নেলটো অলৰেডি মেইনটেইন কৰা আছে তো এই এন্ট্ৰি এক্সিট বিলাক মই কোপৰা লিখি লৈছো অবিয়াসলি মই জাৰ্নেল তো যিখন 60 ডে চ্যালেঞ্জৰ জাৰ্নেল আছে তাতে বাৰু মই টাইমটো লিখা নাছিলো লিখিব পাহৰি গলো কিন্তু যিখন মোৰ এখন অৰিজিনাল যিখন জাৰ্নেল যিখন মোৰ পাৰ্সোনেল জাৰ্নেল থাকে বহুত আগৰ পৰা মই বনাই আছো এবছৰ 1.5 বছৰৰ পৰা তাতে মোৰ টাইমটো লিখা থাকে গতিকে ইয়াৰ পৰা মই টাইমটো চাই তো টাইমটো লিখি থলে ভাল হয় যে আমি এন্ট্ৰি কোড লৈছো এক্সিট কোড কৰিছো এটা আইডিয়া এটা হয় আপোনালোকে এক্সিটটো লিখি ৰাখিব পাৰে তো মোৰ কাৰণে এক্সিটটো ইমান ইম্পৰ্টেন্ট নহয় এই কাৰণে মই মানে এক্সিটটো ইম্পৰ্টেন্ট হয় টাইমটো আৰু মই লিখি ৰখা নাই আৰু তো ঠিক আছে আহক আমি তো ইয়াতে টাইমটো আছে মোৰ অলৰেডি আৰু আমাৰ তো ভিডিও বিলাক যদি আপোনালোকে চাই তো তেতিয়া হলে আপোনালোকৰ এই চাৰ্টখন বুজিবলৈ ইজি হ'ব যদি আপোনালোকে মোৰ গুটেখিনি ভিডিও চাইছে তো আজি আহক আমি ডে 1 পৰা ষ্টাৰ্ট কৰো ডে 1ত আমি কি ট্ৰেড লৈছো আৰু কোড কি মিস্টেক কৰিছো আৰু আমাৰ কিমান উইনিং ৰেট আছে কিমান ৰিস্ক টু ৰিৱাৰ্ড আছে আমি এই 10 দিনত আমি কিমান এস এক্সপেক্টেড আমি কৰিব পাৰিছো কি নাই এটো আমি বুজিবলৈ ট্ৰাই কৰো এটা দেখিব ডে 1 মোৰ 60 ডে চ্যালেঞ্জটো ষ্টাৰ্ট হৈছে লছৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে তো ডে 1ত আমি যদি চাব যাও আমাৰ এন্ট্ৰি ইয়াতে কৰবাৰ আছিল কিন্তু কি হয় লাইভ মাৰ্কেটত কেতিয়াবা এন্ট্ৰি আৰু এটা আছিল ডে 1 তো ইউটিউবত মই পাৰফেক্ট এন্ট্ৰি বিচাৰি আছিল যে আজি ফাৰ্স্ট ডে ভিডিও দিম ইউটিউবত গতিকে পাৰফেক্ট এন্ট্ৰি মই ক'ত বিচাৰি আছিল তো মই ডে লোটো ব্ৰেক কৰিলে এন্ট্ৰি লম বুলি ভাবি আছিল নিফটিত যদিও ব্ৰেকডাউন দিলে ব্যাংক নিফটিত আমি ব্ৰেকডাউন নাপালো তো মোৰ এন্ট্ৰিটো মিছ হৈ গ'ল আৰু মাৰ্কেট দেখিব কন্টিনিউ ওপৰত গৈ থাকিলে কোটো ৰিট্ৰেসমেন্ট নাপালো ৰিট্ৰেসমেন্ট পালে লম ভাবি আছিল তো ফাইনালি দেখিব যে ডে হাই ব্ৰেক কৰিলে ডে হাই ব্ৰেক কৰাৰ পিছত মই পুট অপচন লৈছিলো পুট অপচন লওঁতে দেখিব মাৰ্কেট কন্টিনিউ অকমান প্ৰফিট দেখালে তাৰপৰা মাৰ্কেট কন্টিনিউ আমাৰ ওপৰতে গুচি গ'ল আৰু আমাৰ ষ্টপ লছ হিট হৈ গ'ল তো ইয়াতে ৰিগ্ৰেট কৰিব লগা একো নাই অবিয়াসলি আমাৰ এটা ট্ৰেড মিছ হৈছে যদিও এটো মিছ হ'বই আমি কাৰণ লাইভ মাৰ্কেটত আমি গুটেখিনি মুভমেন্ট ক্যাপচাৰ কৰিব নোৱাৰো পিছত আমাৰ ৰিগ্ৰেট হয় কিন্তু ৰিগ্ৰেট কৰিব লগা একো নাই কাৰণ এটো আমি ডিসিপ্লিনতে ট্ৰেড লৈছো আমি এটা বেলেগ সেটআপে আছিল যে ডে হাই ব্ৰেক কৰিছে গতিকে ইয়াতে বায়াৰ্স আহিব বায়াৰ্স আহিলে আমি কি লম পুটৰ ফালে এন্ট্ৰি ল'ব পাৰো তো হেইপতে আমাৰ এটো ডে 1ত আমাৰ কোনো ৰিগ্ৰেট নাই যদিও আমি লছ কৰিছো তাৰ পিছত ডে 2 দেখিব ডে 2ত আমি প্ৰফিট বুক কৰিছো 5900 আৰু দেখিব আমি 84 পইণ্ট বুক কৰিছো আৰু আমাৰ প্ৰিমিয়াম দেখিব 120 প্লাস পাইছে তাৰ মানে আৰু আমি 40 পইণ্ট সেটআপ প্ৰিমিয়াম পালো হেতেন 35 পইণ্টস উইদিন 4 মিনিটস অফ এক্সিট তো এইবিলাক লিখি ৰাখিলে লাভ হয় কি লাভ হয় আপোনালোকক কৈ আছো বাৰু তো দেখিব আমি হিনাখন এন্ট্ৰি একদম পাৰফেক্ট জায়গাত লৈছো 9টা আমি 18 কেন্ডেলতে আমি যদি ভিডিও চাই দেখিবই আমি মাৰ্কেট ওপেন হোৱাৰ অলপ পিছতে দুটা গ্ৰীন কেন্ডেল বনোৱাৰ পিছতে আমি এন্ট্ৰি লৈছিলো আৰু আমি ইয়াতেও ভাল প্ৰফিট দেখিছিলো আমি যেটো আমাৰ 70 পইণ্টস টাৰ্গেট থাকে আমি ইয়াতেও দেখিছিলো ইয়াতে দেখিছিলো আমি 7000 প্ৰফিট 5000 প্ৰফিট ইয়াতেও আমি দেখিছিলো সাগে 6000 মান প্ৰফিট ইয়াতেও 7000 ইয়াতেও 7000 তো ভিডিও চালে গম পাব দিনখন বহুত মাৰ্কেটে খেলিমেলি কৰিছিলে মানে প্ৰফিট দিয়ে ৰিভাৰ্সেল দিয়ে ফাইনালি আমি এক্স্যাক্টলি এন্ট্ৰি হেৰিটো নাই বাৰু তো ইয়াতে কৰবাত সাগে আমি এক্সিট কৰি দিলো 5900 ৰ তাৰপিছত দেখিব 4 মিনিটৰ পিছত আমাৰ আৰু অলপমান মোমেন্টাম দিছিলে যত নেকি আমাৰ প্ৰিমিয়াম ভাল স্পাই হৈছিলে নাইবা হয়তো আমি ইয়াতেও কৰবাত সাগে এক্সিট কৰিছো তো এক্সিট টাইমটো এক্স্যাক্টলি মোৰ মনত নাই কিন্তু সিদিনাখন দেখিব আমি 5 টাইমছ নে 6 টাইমছ আমি টাৰ্গেট দেখিছো তো 6 নম্বৰ বাৰত আমি টাৰ্গেট বুক কৰিছো আৰু বুক কৰাৰ পিছত আমি এক্সট্ৰা 40 পইণ্টছ এটা মাৰ্কেট মুভমেন্ট দিছে সব দিনটোত কি কৰে আমাৰ কাৰণে মেটাৰ নকৰে কিন্তু আমি 10 মিনিটৰ ভিতৰত মাৰ্কেটে কি কৰে আমি এটো মই লিখি ৰাখো মোৰ কাৰণে যে নেক্সট মই এক্সিট কৰা 10 মিনিটৰ ভিতৰত মাৰ্কেটে কি কৰিছে প্ৰফিটটো বেছি দিছিলে নেকি তো এটো মোৰ ফিউচাৰত বহুত কামত দিব ফিউচাৰত যেটো মই এতিয়া বৰ্তমান 70 ষ্টপ লছ 70 টাৰ্গেট ৰাখি আছো এটো মই অলপ হয়তো টাৰ্গেটটো এটো 70 ৰ পৰা হয়তো মই দেখি পাম যে ওকে মই যেতিয়া প্ৰফিট বুক কৰো তাৰ পৰা মাৰ্কেট এভাৰেজ 40-50 পইণ্টস 10 মিনিটৰ ভিতৰত ওপৰত বেছিকে যায় গতিকে হয়তো মই 70 ৰ পৰা হয়তো মই মোৰ টাৰ্গেট 90 নাইবা 100 লৈকে হয়তো বঢ়াবও পাৰো তো এটো হেকাৰণে মই লিখি গৈ আছো এটো পিছত দেখা যাব কি কৰা যায় এটা বৰ্তমান জাস্ট মই লিখি গৈ আছো তাৰ পিছত ডে 3 দেখিব ডে 2 তো আমি প্ৰফিট বুক কৰিছো 5642 আৰু হিদিনাখন আমাৰ হিদিনাখন দেখিব প্ৰিমিয়াম বহুত বাঢ়িছে আমি কল অপচন লৈছিলো কিন্তু মই কৈছোৱে মই জাস্ট মোৰ এক্সিট কৰাৰ 10 মিনিটৰ ভিতৰত কিমান মানে
প্ৰিমিয়াম বাঢ়ে সেইটোহে মোৰ কাৰণে ইম্পৰ্টেণ্ট দিনটোত যদি চাব যায় প্ৰিমিয়াম বহুতেই বাঢ়িছে মই লোৱাৰ পৰা হয়তো প্ৰিমিয়াম আৰু 200 মান পইণ্টছ হয়তো প্ৰিমিয়াম বাঢ়ি গৈছে কিন্তু আমি দিনটো হোল্ড নকৰোঁ সেইকাৰণে আমি গোটেই পিছত মাৰ্কেটে কি কৰিছে আমাৰ কাৰণে মেটাৰ নকৰে তো এইদিনাখন আমি ভাল প্ৰফিটে বুক কৰিছোঁ আৰু দেখিব এণ্ট্ৰিবিলাকো ভালেই হৈ আছে এণ্ট্ৰি লোৱাৰ পিছতে দেখিব মাৰ্কেট ওপৰত গৈছে আৰু এইদিনাখনতো ছেকেণ্ড ডেটোৰ পৰা পাৰফেক্ট এণ্ট্ৰি লোৱাৰ লগে লগে মাৰ্কেট ফল দিছে 1 টকাও লছত যোৱা নাই তাৰপিছত আহিব আমাৰ মিষ্টেক ডে এইটো হৈ গ'ল 4 মষ্ট প্ৰবেবলি অ'কে চাই লওঁ অ'কে ডে 4 তো মোৰ গোটেই 60 ডে চেলেঞ্জৰ বিগেষ্ট মিষ্টেক আৰু বিগেষ্ট ৰিগ্ৰেট এইটো হৈ গ'ল আমাৰ ডে 4ত দেখিব আমাৰ এণ্ট্ৰি ধুনীয়া আছিলে মই যদি ভিডিঅ' আছে আপোনালোকে গম পাব মই অকণমান ভিডিঅ'ত বাৰে বাৰে কৈ আছিলোঁ যে মই পুটৰ ফালে যাম খালি এটা মই কি বিচাৰি আছিলোঁ ৰিট্ৰেচমেণ্ট এটা ভাল যদি ষ্ট্ৰং ৰিট্ৰেচমেণ্ট দিয়ে মই পুট চেল কৰিম কিন্তু ৰিট্ৰেচমেণ্ট ইমান নাহিলে তো ফাইনেলি মই ইয়াতে ক'ৰবাত ল'লোঁ দেখিলোঁ যে মাৰ্কেট বহুতেই বেয়াৰিজ হৈ আছে গতিকে আৰু হয়তো ডাঙৰ ৰিট্ৰেচমেণ্ট নিদিব আৰু একজেক্টলি ভবা ধৰণে মাৰ্কেট লোৱাৰ পিছত দেখিব মাৰ্কেটে প্ৰফিট দেখালে অলপ চলপ কিন্তু সিদিনাখন মই লোৱাৰ লগে লগে প্ৰিমিয়াম ইমানেই ডিগে আছিলে আপোনালোকে যদি ভিডিঅ'টো ভালকৈ চাই দেখিব তো কেতিয়াবা অলপ বেড লাকো থাকে তো আমাৰ ডাইৰেকশ্যনত 100+ গৈছে মাৰ্কেট কিন্তু আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত যোৱা নাই হয়তো 2000 মান টকা প্ৰফিট দেখাইছিলে 2200 টকা প্ৰফিট দেখাইছিলে নৰ্মেলি আমাৰ 130 মান আমাৰ টাৰ্গেট থাকে স্পটৰ প্ৰাইজত দেন দেখিব মাৰ্কেট যেতিয়া আমাৰ এগেইনষ্টত গৈছে একজেক্টলি আমি যদি চাব যাওঁ কোনটো কেণ্ডেলত এতিয়া কেণ্ডেলটো বাৰু ইমান মনত নাই ষ্টিল আমাক লাগিছে এইটো কেণ্ডেলত চাগে আমাৰ ষ্টপ লছ হিট হৈছে তাৰমানে মাৰ্কেট আমাৰ এগেইনষ্টত 5-6 পইণ্টছত আমাৰ ষ্টপ লছ হিট হৈছে তাৰমানে ইমানেই ডিকে দিছে ষ্টপ লছ হিট হোৱা নাই চৰি তো মই কি কৰিছোঁ 24.85ত ষ্টপ লছ দিয়ে ট্ৰেইল কৰি থৈ দিয়া আছিলে তো মই যিটো 70 পইণ্ট ষ্টপ লছ থাকে মই 70 পইণ্ট ষ্টপ লছ নল'লোঁ 24-25 পইণ্টত ষ্টপ লছ দিলোঁ আৰু এই কেণ্ডেলটোত আমাৰ ষ্টপ লছ হিট হৈ গ'ল হিট হোৱাৰ পিছত দেখি মাৰ্কেটে কণ্টিনিউ আমাৰ ডাইৰেকশ্যনত আহি গ'ল আৰু আমাৰ টাৰ্গেট 99 12:16 আৰু এইটো হৈ গ'ল 12:6ৰ কেণ্ডেল ইয়ালৈকে মই পিছত প্ৰিমিয়াম চাৰ্টখন চালোঁ যে 99+ প্ৰিমিয়াম আমাৰ দিছে তাৰমানে ইদিনাখন আমি ডিচিপ্লিন ব্ৰেক কৰিলোঁ যিটো আমাৰ 70 পইণ্ট ষ্টপ লছ আমি নল'লোঁ আমি ৰেণ্ডমলি যিহেতু ডিকে হৈ আছে তো ৰেণ্ডমলি আমি কি কৰিলোঁ ষ্টপ লছটো ট্ৰেইল কৰি ফালে ওলাই গ'লোঁ নহ'লে এইটো এটা আমাৰ প্ৰফিটেবল ডে হ'লহেঁতেন ঠিক আছে তো আমাৰ এইটো এটা মিষ্টেক আছিলে তো এই মিষ্টেকটোৰ পৰা মই পিছত বাৰু শিকিছোঁ কোনদিনাখন শিকিছোঁ আপোনালোকক দেখাই আছোঁ তাৰপিছত দেখিব ডে 25ত এইটো অলপ বেড লাক আছিলে ডে 25ত লাইভ যদি ভিডিঅ' চাই আপোনালোকে দেখিব মই অলৰেডি ট্ৰেড ল'ম বুলি ইয়াতে মই এণ্ট্ৰি ল'ব লৈছিলোঁ এইটো কেণ্ডেলত তেতিয়া মোৰ ঘৰত মানুহ আহি ওলালে অলপ দৰকাৰী মানুহটো মই পটককৈ উঠি যাব লগা হ'ল আৰু উঠি যাই আহি দেখিলোঁ যে অলৰেডি 3-4 মিনিটৰ ভিতৰত মাৰ্কেটে 100+ প্ৰিমিয়ামত মুভমেণ্ট দিয়ে দিলে যিটো আমাৰ টাৰ্গেট থাকে 3 মিনিটৰ ভিতৰতে দি দিলেহেঁতেন মই ট্ৰেডটো লৈ যদি গুচি গ'লোহেঁতেন তেতিয়া মই পালোহেঁতেন কিন্তু যেতিয়া মই ঘূৰি আহি দেখোঁ যে মাৰ্কেট অলৰেডি মমেণ্টাম দি দিলে তো মই এইখিনিত ক'ৰবাত ৰিটাৰ্ণ হৈছোঁ তাৰপিছত ভাবিলোঁ যে অ'কে ইমান ওপৰতো গুচি গ'ল আৰু কি এণ্ট্ৰি ল'ম তো মই ৰিট্ৰেচমেণ্ট হোৱাৰ পিছত ইয়াতে ক'ৰবাত এণ্ট্ৰি ল'লোঁ কল অপশ্যনৰ কাৰণে তাৰপিছত দেখি মোৰ ষ্টপ লছ হৈ গ'ল তো এইটো এণ্ট্ৰিও বেয়া নাছিলে বাৰু কাৰণ মাৰ্কেট ওপৰত গৈছে ৰিট্ৰেচমেণ্ট কৰিছে আমি এণ্ট্ৰি লৈছিলোঁ কিন্তু আমাৰ ফাৰ্ষ্ট এণ্ট্ৰিটো যদি হৈ গ'লহেঁতেন তো আমাৰ অভিয়াছলি আমাৰ কি হয় ছেকেণ্ড এণ্ট্ৰিটো লোৱাৰ দৰকাৰে নহ'লহেঁতেন আৰু ষ্টপ লছ আনিকত এনেকেই হয় আপুনি যদি ফাৰ্ষ্ট এণ্ট্ৰিটো মিছ কৰি দিয়ে পিছত অলপ এণ্ট্ৰি বিচাৰি পোৱা অলপ দিগদাৰ হৈ যায় ঠিক আছে আমি মৰ্ণিং হাফৰ মানে যিটো মমেণ্টামটো কেপচাৰ কৰিব ট্ৰাই কৰোঁ সেইদিনাখন অলপ বেড লাক আছিলে বাৰু তো আমি ইয়াতে এণ্ট্ৰি ল'ব বিচাৰিছিলোঁ কিন্তু অলপ ঘৰত মানুহ আহি যোৱাই আমি ইয়াতে এণ্ট্ৰি ল'বলগীয়া হ'ল আৰু আমাৰ ষ্টপ লছ হিট হ'ল তাৰপিছত আমি যদি চাবলৈ যাওঁ নেক্সট এইটো হৈ গ'ল কিমান হ'ব 28 তাৰিখ হ'লে হ'ব আমাৰ ডে 6 চ' দেখিব ডে 6 তাৰমানে যোৱা সপ্তাহ সোমবাৰে ডে 6ত আমাৰ ধুনীয়া আমি একদম পাৰফেক্ট জেগাত এণ্ট্ৰি লৈছোঁ আমি কল বাই কৰিছোঁ আমাৰ এতিয়া মই ৰিজনবিলাক কৈ থকা নাই জাষ্ট মই মিষ্টেক্সবিলাক কৈ আছোঁ মিষ্টেক্স আৰু আমি ক'ৰবাত এণ্ট্ৰিবিলাক ভাল কৰিব পাৰোঁ নেকি তো আমাৰ এতিয়া একো প্ৰব্লেম নাই পাৰফেক্ট এণ্ট্ৰি লৈছোঁ এণ্ট্ৰি লোৱাৰ পিছত আমাৰ ইয়াৰে প্ৰফিট আমি বুক কৰিছোঁ 10-12 মিনিটৰ ভিতৰত তো মই মিষ্টেক্স আৰু ইম্প্ৰুভমেণ্ট ক'ত হ'ব পাৰে সেইটো মই চাই আছোঁ তো এইটো দেখিব ভাল এণ্ট্ৰি লৈছোঁ আমি এণ্ট্ৰি লোৱাৰ পিছত আৰু চাওক কেতিয়াবা লাকিও থকা যায় সিদিনাখন আমাৰ 100 পইণ্টতে আমাৰ টাৰ্গেট হিট হৈ গৈছে মাৰ্কেট আমাৰ ডাইৰেকশ্যনত ইমান যোৱা নাই 100-110 পইণ্টছতে আমাৰ টাৰ্গেট হিট হৈ গৈছে নৰ্মেলি আমাক 130-140 লাগে কেতিয়াবা আমাৰ এনেকুৱা হয় 200 পইণ্টতে টাৰ্গেট হিট হয় ঠিক আছে কেতিয়াবা 200 পইণ্ট লাগে তো আমাক 200 পইণ্ট লগাও মই দেখাই দিছোঁ তো এদিন হয়তো আমাক 200 পইণ্ট লাগিছিলে তেতিয়াহে আমাৰ টাৰ্গেট হিট হৈছিলে সেইটো হ'ব ডে 2 চ' ডে 2 যদি চাবলৈ যায় আমি বুক কৰিছোঁ 84 পইণ্টছ কিন্তু আমি কিমান স্পটত বুক কৰিছোঁ 280 পইণ্টছ হওঁতেহে আমি 84 পইণ্টছ পাইছোঁ তো কেতিয়াবা আমাক বহুত মাৰ্কেটে আমাৰ ডিকে বহুত হয় বা টাৰ্গেট দিওঁতে খেলি মেলি কৰে আৰু কেতিয়াবা মাৰ্কেটে কি কৰে ভাল জেগাত স্পাইকো কৰে ঠিক আছে যেনেকৈ আমি ক'লোৱে ডে 8ত এক মিনিট আমি যিটো ডে 8ৰ দেখিব আমাৰ 100 পইণ্টছতে আমি এইটো নহয় এদিনাখনত দেখিব 169 পইণ্টছ আমি বুক কৰিছোঁ 169 পইণ্টছত আমাৰ
আমি 85 মান পইণ্ট কেপচাৰ কৰিছোঁ কিন্তু এইদিনাখন দেখিব আমি 110ও আমি পোৱা নাই আমি মই লিখি ৰখা মতে 100 পইণ্টছত আমি বুক কৰিছোঁ ক'ৰবাত তো 100 পইণ্টছতে আমি টাৰ্গেট পাই গৈছোঁ তো কেতিয়াবা প্ৰিমিয়াম ভাল স্পাইক কৰে আৰু কেতিয়াবা আমাৰ প্ৰিমিয়াম একেবাৰে লাহে লাহে বাঢ়ে তো এইটো মানে আপুনি দুটা বস্তু একচেপ্ট কৰি ল'ব লাগিব মাৰ্কেটত তো এইদিনাখন দেখিব আমি এণ্ট্ৰি ভাল জেগাতে এণ্ট্ৰি লৈছোঁ এণ্ট্ৰি লোৱাৰ পিছত আমি ডাইৰেক্ট প্ৰফিটতে গৈ আছে তো দেখিব আমাৰ অলম'ষ্ট সদায় আমাৰ এণ্ট্ৰি ভালে হৈ আছে আমাৰ বেছি লছত আমাৰ কেতিয়াও যোৱা নাই এদিন লছত গৈছে মই দেখাই আছোঁ সিদিনাখনো আমাৰ এণ্ট্ৰি বহুত ধুনীয়া হৈছে কিন্তু আমাৰ লছটো কিয় দেখাইছিল এইদিনাখন এক্সট্ৰিম ডিকে দি আছিলে এইটো যদি আপুনি ভিডিঅ' চাই আপোনালোকে এইটো ভিডিঅ' চাবই 31 জুলাই 31 জুলাইত দেখিব আমাৰ এগেইনষ্টত মাৰ্কেট গৈছে 40-50 পইণ্টছ কিন্তু ডিকে ইমানেই হৈছে আমাৰ 68 পইণ্ট লছ দেখাইছে আমাৰ মাত্ৰ 1.25 পইণ্টছৰ কাৰণে আমাৰ লছ দেখুওৱা নাই তো আপোনালোকে এইটো ভিডিঅ' চাবই এইটো হ'ব সেইটো 31 জুলাই মই আপোনালোকক দেখাই দিছোঁ কোনটো হ'ব ডেটটো ক'ত থাকে 29 30 মষ্ট প্ৰবেবলি এইটো মই যে টাইটেলটো অলপ চেঞ্জ কৰিছোঁ অলমষ্ট হিট ষ্টপ লছ দেন বুম তো এইটো দেখিব আমাৰ ষ্টপ লছ ইয়াতে অলমষ্ট হিট হ'ব লৈছিলে কিন্তু আমি টাৰ্গেট পাওঁতে চাওক আমাক লাগিছে অলমষ্ট 140+ পইণ্টছত আমি 5000 টকা টাৰ্গেট দেখিছোঁ তো কেতিয়াবা বহুত ডিকে হয় তো এইটোৰ পৰা উপায় নাথাকে তো কেতিয়াবা আপোনাৰ এনালাইচিছ কাৰেক্ট হ'লেও আপোনাৰ মাৰ্কেটে আপোনাৰ ডিকে কৰি ষ্টপ লছ খাই দিব নৰ্মেলি আমাৰ 130 মান পইণ্ট ষ্টপ লছ থাকে কিন্তু আমাৰ দেখিব 50-40 পইণ্টছতে আমাৰ ষ্টপ লছৰ ওচৰত অলমষ্ট গৈছিলে লাক ভাল আছিলে কিন্তু সেইদিনাখন দেখিব আমি যিহেতু লছত আছিলোঁ দিনটো আৰু ডিকে বহুত হাই আছিলে সেইকাৰণে মই স্পাইকত যেতিয়া এইটো কেণ্ডেলতে এক্সিট কৰিছোঁ যেতিয়া স্পাইকত যেতিয়া প্ৰফিট পাই গ'লোঁ আমি ওলাই গ'লোঁ কিন্তু প্ৰফিট পোৱাৰ পিছত দেখিব উইদিন 4 মিনিটছ 220+ আমি বুক কৰিছোঁ ধৰি লওক 74 পইণ্টছ বুক কৰিছোঁ 74 পইণ্টছ কিন্তু আমি বুক কৰা 4 মিনিটত দেখিব 1 2 3 4 এই 5 মিনিট ধৰি লওক এই 5 মিনিটৰ ভিতৰত কি হৈছে মাৰ্কেট 220 পইণ্টছ প্ৰিমিয়াম তাৰমানে আমাৰ হয়তো প্ৰফিট হয়তো 15,000 মান ক্ৰছ কৰি গ'লহেঁতেন যদি আমি আৰু অলপ হোল্ড কৰিলোঁ ঠিক আছে তাৰপিছত দেখিব আমাৰ লাষ্ট ডে মানে হ'ল ফ্ৰাইডেটো চাওঁ তো ফ্ৰাইডেও দেখিব ফ্ৰাইডে আমাৰ অলপ লছৰ ফালে গৈছিলে লোৱাৰ লগে লগে 2000 মান টকা লছত গৈছিলে তাৰপৰা আমি 87 পইণ্টছ বুক কৰিছোঁ কিন্তু প্ৰিমিয়াম দেখিব 10 মিনিটৰ ভিতৰত আমি য'ত এণ্ট্ৰি লৈছোঁ এক্সিট কৰিছোঁ ইয়াতে ক'ৰবাত এক্সিট কৰিছোঁ আমি এক্সিট কৰাৰ পিছত দেখিব 10 মিনিটৰ ভিতৰত মাৰ্কেটে কি কৰিছে 135 পইণ্টছ আমাৰ দিছে কিন্তু আমি বুক কৰিছোঁ 87 পইণ্টছ তো ইয়াতে আমাৰ অলপ এইটো ভিডিঅ' যদি চাই এই ভিডিঅ'টো মই বাৰে বাৰে কৈ আছিলোঁ যে মই এইটো ব্ৰেকডাউন এক্সপেক্ট কৰি আছোঁ ব্ৰেকডাউন হ'লে মই এণ্ট্ৰি ল'ম কিন্তু ব্ৰেকডাউন নিদিয়াকৈ আমি ইয়াতেই এণ্ট্ৰি ল'লোঁ কিন্তু পিছত দেখিব একজেক্টলি আমি কোৱা ধৰণে ব্ৰেকডাউন দিছে গতিকে আমি সিদিনাখন আমাৰ এণ্ট্ৰি হ'লেহেঁতেন এইটো কেণ্ডেলত আমাৰ এণ্ট্ৰি হ'লেহেঁতেন নাইবা এই যিটো হেমাৰ টাইপৰ কেণ্ডেল আছে আমি ইয়াতে এণ্ট্ৰি ল'লে আমাৰ কাৰণে বেছি ভাল হ'লহেঁতেন হয়তো আমি প্ৰফিট অকণমান বেছিকৈ পালোহেঁতেন আৰু আমি 2000 টকা লছ নেদেখিলোহেঁতেন হয়তো আমি 500 টকা 1000 টকা লছ দেখিলোহেঁতেন মেক্সিমাম তো আমি দেখিব এণ্ট্ৰি অকণমান মানে যিটো আমাৰ আছিলে এণ্ট্ৰিত ইয়াত এইটোত আমাৰ যদি প্ৰফিট পাইছোঁ ইয়াতে আমাৰ ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছিলে ইয়াত আমি ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ যে এণ্ট্ৰিটো আমাৰ অলপ ঠিক কৰিব পাৰিলোহেঁতেন আৰু লগতে দেখিব আমাৰ মিষ্টেক্সটো মই ক'লোঁ অলৰেডি ক'ত কি মিষ্টেক আছে বাকী এইবিলাকত মিষ্টেক একো নাই বাৰু মিষ্টেক আমাৰ থাকিলে ক'ত থাকিলে মিষ্টেক আছে মই ক'লোঁ যে আমি 70 পইণ্টছ টাৰ্গেট নল'লোঁ তাতে আমাৰ মিষ্টেক থাকিলে এইটো বাৰু অলপ বেড লাক থাকিলে আৰু য'ত আমি এইটো চবতকৈ আমাৰ বিগেষ্ট মিষ্টেক হৈ গ'ল আমাৰ ডে 4 মষ্ট প্ৰবেবলি তো এতিয়া হওক আমি গোটেইবিলাক জাৰ্নেলত চেক কৰি চাওঁ জাৰ্নেলত দেখিব আমাৰ ডে 4টো বহুত মানে মিষ্টেকটোৰ কাৰণে আমাৰ অলপ জাৰ্নেলখন এতিয়াও যদি আমাৰ চাবলৈ যায় বহুতে ভাল গৈ আছে মই আপোনালোকক দেখাই দিওঁ আমি এতিয়ালৈকে 10 দিন ট্ৰেড কৰিছোঁ তাৰ ভিতৰত আমি 7 দিন প্ৰফিট 3 দিন লছ কৰিছোঁ 70% উইনিং ৰেট চলি আছে আৰু আমাৰ যদি ৰিস্ক টু ৰিৱাৰ্ড চাব যায় তো আমাৰ এভাৰেজ লছ দেখিব 3800 টকা আৰু আমাৰ এভাৰেজ প্ৰফিট দেখিব 5940 টকা তো আমাৰ ৰিস্ক টু ৰিৱাৰ্ড দেখিব 1.15 তাৰমানে আমি 100 টকা যদি আমি ৰিস্ক লৈ আছোঁ তাতে আমি 150 টকা প্ৰফিট পাই আছোঁ লগতে আমাৰ উইনিং ৰেটটো বহুত ভাল আছে আৰু এই উইনিং ৰেটটো আমাৰ আৰু বহুত ভাল হ'লহেঁতেন যদিহে আমি এই ট্ৰেডটো আমি যদি এক্সিট নকৰিলোহেঁতেন আপোনালোকে যদি চাব পাৰে তেতিয়া আপোনাৰ কনফিডেঞ্চটো বিল্ড হ'ব যে অ'কে মোৰ ষ্ট্ৰেটেজি কামত দি আছে সেইদিনাখন যদি আমি এটলিষ্ট ধৰি লওক 70-80 পইণ্টছ এটা যদি কেপচাৰ কৰিলোহেঁতেন ডে 4ত আমি যদি ধৰক ষ্টপ ডিচিপ্লিনটো ব্ৰেক নকৰা হয় আমি একদম প্ৰফিট পালোহেঁতেন প্ৰফিট পালে আমাৰ চাগে এটা কিমান পাৰফেক্ট এটা হ'লহেঁতেন একদম 80% একুৰেচি হ'লহেঁতেন আমাৰ অলপ এইটো কমি যাব বাৰু 1.2 আমাৰ কাৰণে ঠিকেই আছে কাৰণ যেহেতু আমাৰ উইনিং ৰেটটো বাঢ়ি গ'ল তো আমাৰ ৰিস্ক ৰিৱাৰ্ডটো অলপ কমি যায় তো ঠিক আছে বন্ধুসকল আৰু এতিয়া চাওঁ আহক আমি এতিয়া কিমান ৰিটাৰ্ণ কৰিলোঁ ৰিটাৰ্ণৰ ফালৰ পৰা যদি চাবলৈ যায় বহুত ভাল ৰিটাৰ্ণ আহিছে আমি যদি এইটো মই ঠিক কৰি দিওঁ তো দেখিব আমাৰ আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ফাণ্ড দেখিব আমি 70 কোৱান্টিটি আমি দুটা লট লৈ আছোঁ বেংক নিফটি আমাৰ ফাণ্ড দেখিব 30
3000 আমাৰ আছিলে অলপ ফান অলপ কম আছিলে কিহৰ কাৰণে কম আছিলে আমি ধৰক মাহৰ শেষৰ ফালে ট্ৰেড লৈছিলোঁ গতিকে মাহৰ শেষৰ ফালে অলপ ট্ৰেডটো অলপ কম লাগে তাৰপিছত দেখিব 32 34 33 22 25 25 31 24 17000 আৰু 1 তাৰিখে দেখিব যেটো মাহৰ ষ্টাৰ্টিং আৰু যেটো বেংক নিফটি আজিকালি মান্থলি এক্সপায়াৰি তো সিদিনাখন আমাৰ অলপ প্ৰিমিয়ামটো কি আছিলে মানে প্ৰিমিয়ামটো অলপ বেছি আছিলে গতিকে আমি কিমান পে কৰিব লগা হৈছে 53000 তো হিচাপত যদি চাব যায় আমি 33000 দি ষ্টাৰ্ট কৰিছোঁ 33000 দি আমি ষ্টাৰ্ট কৰিছোঁ আৰু অলৰেডি আমি এই 53000 দিয়াৰ লগে আমি অলৰেডি 25000 মান প্ৰফিটত আহিয়ে গৈছিলোঁ 25k প্ৰফিটত আহিয়ে গৈছিলোঁ গতিকে আমি 33000ত আমি ষ্টাৰ্ট কৰিছোঁ যদিও মোৰ একাউণ্টত পইচা বেছি আছে কিন্তু আমাৰ ষ্টাৰ্টিং দেখিব 33000 বা আপোনালোকে 40000 বুলি ভাবি ল'ব পাৰে আৰু আমি এতিয়ালৈকে যদি আমাৰ ৰিটাৰ্ণ চাব যায় ৰিটাৰ্ণটো দেখিব আমি 30000 প্ৰফিট বুক কৰিছোঁ উইথ মিষ্টেক্স মই মিষ্টেক্সখিনি ইনক্লুড কৰিছোঁ তো সব মানে প্ৰেক্টিকেলি মই 30000 প্ৰফিট বুক কৰিছোঁ ইয়াৰ পৰা হয়তো 900 টকা 1000 টকা হয়তো ব্ৰকাৰেজ যাব তো ব্ৰকাৰেজ বাৰু মই ইয়াতে একো মানে ব্ৰকাৰেজ আপোনালোকে গমে পায় কিমান যাব তো আপোনালোকে 10 দিন মই এটাকে যদি ট্ৰেড লৈছোঁ 10 দিনত কিমান ব্ৰকাৰেজ যাব যদি 100 টকাকেও যায় তেতিয়াহ'লেও আমাৰ 1000 টকা এটা মেক্সিমাম যাব আৰু তো দেখিব তো আমি 33000 দি ষ্টাৰ্ট কৰিছোঁ আৰু আমি 10 দিনত আমি বুক কৰিছোঁ 30000 প্ৰফিট বুক কৰিছোঁ তো বন্ধুসকল ৰিভিউ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তো আপোনালোকে কমেণ্ট কৰি জনাব ৰিভিউ ভিডিঅ' যদি আপোনালোকক লাগে তেতিয়াহ'লে মই এভৰি 10 ডেজত ডে 20ত আকৌ এটা ৰিভিউ ভিডিঅ' দিম ডে 30ত ৰিভিউ ভিডিঅ' দিম তো ডে 60ত ৰিভিউ ভিডিঅ' থাকিব এটা ফাইনেল ৰিভিউ ভিডিঅ' কিন্তু মই 10 দিনৰ মূৰে মূৰে যদি আপোনালোকক ৰিভিউ ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'ত লাইক কৰিব লাইক কৰিলে মই গম পাওঁ যে মই যিখিনি দি আছোঁ আপোনালোকে ভাল পাই আছে তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ